মই সামগুৰি সমষ্টিৰ অসম গণ পৰিষদ দলৰ মহিলা পৰিষদৰ সভানেত্ৰী হয়। আজি এটা কথা ক'ব বিচাৰিছোঁ, প্ৰায় ছ'চিয়েল মিডিয়াত দেখি আছোঁ নাজিৰ হুছেইন বিজেপিৰ সদস্য হয়, তেখেত কোনো এজিপিৰ প্ৰাথমিক সদস্য নহয়। আৰু যিহেতু তেখেতে বিজেপিৰ আপোনাৰ চেণ্ট্ৰেল কমিটিৰ মেম্বাৰ হয়, তেখেত মেম্বাৰ হৈ পেলাই আমাৰ এজিপিৰ কোনো কেণ্ডিডেট হ'ব নোৱাৰে। তেওঁ আমাৰ সংবিধানত তেনেকুৱা নাই। এজন মানুহে 3 বছৰ হোৱাৰ পাছত, এজন মানুহ জইনিং কৰা 3 বছৰ হোৱাৰ পাছতে আপোনাৰ সংবিধানত আছে যে তেখেতে আমাৰ অসম গণ পৰিষদ দলৰ পৰা তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিব পাৰিব। আৰু যিহেতু আপোনালোকে নিশ্চয় নাম গম পাই আছে যে ইয়াতে ময়ো আপোনাৰ আঞ্জুমা বেগম, ময়ো আপোনাৰ সামগ্ৰী সমষ্টি আপোনাৰ প্ৰতিনিধিত্ব কৰিম বা আগলৈ মই আশা কৰি ৰাখিছোঁ যে সামগ্ৰী সমষ্টিটো নিষ্ঠাভাৱে মই কাম কৰি যাম। সেই কথাবিলাক চবেই গম পোৱাৰ পাছত এতিয়া পটককৈ নাজিৰ হুছেইন তেখেত এজন বিজেপি কৰ্মী হয়, তেখেতে এটা ভুৱা প্ৰচাৰ চলাই আছে। সৰু সৰু পৰ্টেলৰ যোগেদি, ভাইসকলৰ যোগেদি ভুৱা প্ৰচাৰ চলাই আছে। তেখেতে অসম গণ পৰিষদ দলৰ পৰা তেখেতে সামগুৰি সমষ্টিত আপোনাৰ প্ৰতিনিধিত্ব কৰিব। কেনেকৈ কৰিব? তেওঁ কোনোতো বিজেপি চৰকাৰ, তেওঁ আমাৰ এলায়েন্স হ'ব পাৰে, কিন্তু এলায়েন্স হোৱাৰ পাছতো তেখেতক আমাৰ তৃণমূল কৰ্মীয়ে মানি নলয়। যিহেতু আমাৰ সামগুৰি সমষ্টিত অসম গণ পৰিষদৰ ভেটি আছিলে আৰু আমাৰ যি হাইকমাণ্ড আছে, হাইকমাণ্ডৰ লগত ইতিমধ্যে মোৰ কথা হৈ গৈছে। নাজিৰ হুছেইন আমাৰ এজিপি দলৰ কোনো কেণ্ডিডেট নহয়। এইটো ভুল প্ৰচাৰ কৰাৰ বাবে মই সামগুৰি সমষ্টিত মই হাত জোৰ কৰি গৈছোঁ, এনেকুৱা ভুল প্ৰচাৰ তেনেকুৱা নচলাইছে। যিহেতু এই সামগুৰি সমষ্টিলৈ ৰূপহী সামগুৰি মাইনৰিটি যিখিনি সমষ্টি আছে, এই সমষ্টিলৈ হাইকমাণ্ডে আলাপ আলোচনা চলাই আছে। এতিয়াও আমাৰ ডিক্লেৰেশ্যন দিয়া নাই। আৰু যিহেতু নাজিৰ হুছেইনে আমাৰ অসম গণ পৰিষদ দলৰ পৰা টিকেট নাপায় বুলি মই গম পাইছোঁ, সেইকাৰণে মই আপোনালোকক হাত জোৰ কৰি কৈছোঁ যে এই পৰ্টেলৰ যোগেদি হওক, ছেটেলাইটৰ যোগেদি হওক, মই গোটেই অসমবাসীৰ লগতে সামগুৰিবাসীলৈ মই আহ্বান জনাইছোঁ যে এনেকুৱা এটা ভুল প্ৰচাৰ নচলাই যে। যিহেতু আমাৰ অসম গণ পৰিষদ দলটো 855 জন শ্বহীদৰ পিছত অসম গণ পৰিষদ দল আপোনাৰ গঠন হৈছে। এই দলত কোনো টকা পইচা দি পেলাই, টকাৰ লেনদেন কৰি টিকেট কিনিব নোৱাৰে। এনেকুৱা ভুল প্ৰচাৰ নচলাইছে। থেংক ইউ।